Hello students, so welcome to this lesson. So that day we started the lesson, the last lesson, which is written by Alphonse Daudet. আৰু Alphonse Daudet লিখা এই লেসনটোত আমি এখন যুদ্ধৰ ওপৰত বেছ কৰা এটা ষ্টৰী পাওঁ, ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ, যিখন এই যুদ্ধখন হৈছিল। তোমালোকে ইয়াত দেখিব পাৰা এখন যুদ্ধ হৈছিল ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত, ফ্ৰেংকো প্ৰুছিয়ান ৱাৰ বুলি কোৱা হয়। আৰু পৰীক্ষাত কেতিয়াবা সোধে যে এই কি যুদ্ধখন কেতিয়া হৈছিল, আৰু এইখন হৈছিল 1870। আৰু এলফন্স ডডেট এগৰাকী তেওঁ ফ্ৰেঞ্চ নভেলিষ্টে হয়, আৰু তেওঁ এই ষ্টৰিটো ধুনীয়াকৈ তুলি ধৰিছে কিদৰে ফ্ৰান্সৰ মানুহখিনি নিজৰ লেংগুৱেজটো এটা সময়ত হেৰুৱাব লগা হৈছিল এই যুদ্ধখনৰ ফলস্বৰূপে। অ'কে, চ' ফ্ৰান্স ৱাজ ডিফিটেড বাই প্ৰুছিয়া লেড বাই বিছমাৰ্ক। প্ৰুছিয়াৰ লিডাৰ হিচাপে বিছমাৰ্ক আছিল, আৰু তেওঁ ফ্ৰান্সক হৰুৱাইছিল। কিন্তু ফ্ৰান্সৰ মানে কি এটা ঠাই লাহে লাহে প্ৰুছিয়াৰ আণ্ডাৰত গৈছিল, যেনেকৈ আমাৰ গোটেই ভাৰতখন একেলগে ব্ৰিটিছৰ আণ্ডাৰত যোৱা নাছিল। এখন ৰাজ্য, তাৰপিছত কিমান চনত অসমখন ব্ৰিটিছৰ অধীনত গৈছিল মোক জনাবাচোন। তোমালোকে যদি জানা অসমখন কেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল, একদম প্ৰথমতে যোৱা নাছিল, পিছত গৈছিল, মোক জনাবাচোন যিসকলে জানা। চ' প্ৰুছিয়া দেন কনচিষ্টেড অফ হোৱাট নাও আৰ দ্য নেশ্যনছ অফ জাৰ্মানী, পলেণ্ড এণ্ড পাৰ্টছ অফ অষ্ট্ৰিয়া। এতিয়া যিকেইখন দেশ আমি পাওঁ, জাৰ্মানী পাওঁ, পলেণ্ড পাওঁ, অষ্ট্ৰিয়া পাওঁ, এই দেশকেইখন লগ হৈ গোটেই প্ৰুছিয়াখন আছিল। আমি যিটো ষ্টৰী পঢ়িব গৈছোঁ, এই ষ্টৰীটোৰ ছেটিংটো হ'ল এলছেছ এণ্ড লৰেইন। এই দুখন হ'ল ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট ফ্ৰান্সৰ দুখন ডিষ্ট্ৰিক্ট। আৰু এই দুখন ডিষ্ট্ৰিক্টত নতুনকৈ এটা অৰ্ডাৰ আহিব বাৰ্লিনৰ পৰা, আৰু বাৰ্লিনৰ পৰা সেই অহা অৰ্ডাৰটোৱে কিদৰে এই দুখন ডিষ্ট্ৰিক্টত চেঞ্জ আনি দিয়ে, আৰু কিদৰে এই ডিষ্ট্ৰিক্টৰ এখন স্কুলত থকা এজন টিচাৰ যাৰ নাম এম হেমেল আৰু এজন ষ্টুডেণ্ট ফ্ৰেঞ্চ, ইহঁতৰ মনত চেঞ্জ আনি দিয়ে, সেইটো বস্তু আমি লেচনটোত পাম। তো লেটছ ষ্টাৰ্ট দ্য লেচন। I started for school very late that morning and was in great dread of scolding, especially because MML had said that he would question us on participles. মই সিদিনাখন স্কুললৈ অলপ দেৰিকৈ ওলাইছিলোঁ, আৰু মই বহুত ভয় খাই আহিছিলোঁ। গ্ৰেট ড্ৰেড অফ স্কল্ডিং মানে বহুত ভয় খাই থকা, গালিৰ বাবে। বিকজ সি ভয় খাই আছিল যে সি গালি খাব। কিহৰ কাৰণে? কাৰণ তাৰ যিজন শিক্ষক এম হেমেল, মিষ্টাৰ হেমেল বা মচিয়াৰ হেমেল, এই হেমেলে সিহঁতক কি কৰিছিল, পাৰ্টিচিপেল ৰুলছ কিছুমান মুখস্থ কৰিব দিছিল, আৰু কৈছিল যে তহঁতক অহাকালি মই কুৱেশ্যন কৰিম, তহঁতে পঢ়ি আহিবি। কিন্তু মই সিদিনাও কৈছিলোঁ তোমালোকক যে ফ্ৰেঞ্চ এজন ট'টেলি ইৰেগুলাৰ ষ্টুডেণ্ট আছিল, চ' সেইবিলাক পঢ়া নাছিল। এণ্ড আই ডিড নট ন' দ্য ফাৰ্ষ্ট ৱাৰ্ড এবাউট দেম, আৰু মই সেই বিষয়ে এটা শব্দও নাজানো। এতিয়া ইয়াত যিটো লেচনটোত ষ্টাৰ্টিংটো দেখিছে তোমালোকে, আইৰে ষ্টাৰ্ট কৰিছে, মানে আমাৰ এই লেচনটো যে কথাখিনি আমাক কৈ আছে, এই কথাখিনি কোনে কৈ আছে? আমাক ফ্ৰেঞ্চে কৈ আছে, ফ্ৰেঞ্চে কথাখিনি কৈ আছে। For a moment I thought of running away and spending the day out of doors. এটা মুহূৰ্তৰ পৰা মই ভাবিছিলোঁ আজি দিনটো স্কুলত নাযাওঁৱে নেকি, স্কুলৰ বাহিৰতে কটাই দিওঁ। এনেকুৱা বহুত ষ্টুডেণ্টে কৰে। স্কুল লেভেলত বাৰু অলপ দিগদাৰ, কিন্তু কলেজ লেভেলত কৰা দেখা যায় যে কলেজৰ ইউনিফৰ্ম যোৰটো পিন্ধি আহিল, কিন্তু আহি কিনে সিহঁতে কলেজত নাযায়। হয়তো কলেজত কিবা হোমৱৰ্ক দিব লগা থাকে বা কিবা দিব লগা থাকে, তো কিবা বাহানা কৰি কলেজৰ বাহিৰতে দিনটো কটাই দিয়ে। সোনকালেও ঘৰত যাব নোৱাৰে, আৰু সোনকালে ঘৰত গ'লে আকৌ মাহঁতে সুধিব কিয় সোনকালে আহিলি, কলেজত যোৱা নাই নেকি। চ' সেইটো মানে হাতৰবোৰৰ কাৰণে কি কৰে, বেল পৰালৈকে বাহিৰতে ৰখি থাকে। এইটো একচুৱেলি নট এ গুড হেবিট, এইটো ভাল হেবিট নহয়। চ' ফ্ৰেঞ্চে কেতিয়াবা এনেকুৱা কৰিছিল। ইট ৱাজ চ' ৱাৰ্ম, চ' ব্ৰাইট, দ্য বাৰ্ডছ ৱেৰ চিৰ্পিং এট দ্য এজ অফ দ্য উডছ। সিদিনাখন দিনটো খুব ভাল লগা দিন আছিল, মানে কি সূৰ্য ওলাইছিল, এটা উজ্জ্বল দিন আছিল, আৰু চৰাইবিলাকে ৰাস্তাৰ দাঁতিত মাতি আছিল। এণ্ড ইন দ্য অ'পেন ফিল্ড বেক অফ দ্য চ মিল দ্য প্ৰুছিয়ান চলজাৰ্ছ ৱেৰ ড্ৰিলিং। আৰু কি হৈছিল, সি ৰাস্তাৰে গৈ থাকোঁতে এখন মুকলি পথাৰ দেখিছিল। আৰু মুকলি পথাৰখন কিহৰ পিছফালে আছিল? মুকলি পথাৰখন এটা চ মিলৰ পিছফালে আছিল। চ মিল কি বস্তু? কাঠফলা মিল। দেখিছে চাগে তোমালোকে কাঠফলা মিল এটা আছিল ৰাস্তাৰ দাঁতিত, আৰু তাৰে পিছফালে এখন ডাঙৰ মুকলি পথাৰ আছিল। আৰু তাতে কি কোন আছিল? তাত প্ৰুছিয়ান চলজাৰ্ছবিলাকে ড্ৰিলিং কৰি আছিল। ড্ৰিলিং মানে হ'ল এক্সাৰচাইজ কৰা বা মাছ কৰা, চলজাৰবিলাকে কৰে যে। প্ৰুছিয়ান, এতিয়া চোৱা, আমি ষ্টৰিটো হ'ল ফ্ৰান্সৰ দুখন জিলা, এলছেছ আৰু লৰেইন, আৰু তাত প্ৰুছিয়ান চলজাৰ কিয় আছে? অবভিয়াছলি থাকিব, বিকজ এই ঠাইখন বৰ্তমান প্ৰুছিয়াৰ হাতত আছে। তাত এতিয়া ফ্ৰেঞ্চৰ চলজাৰ বুলি কোনো ব্যৱস্থাই নাই, গোটেই শাসনভাৰ এতিয়া প্ৰুছিয়ান চলজাৰে লৈ থৈছে। It was all much more tempting than the rules for participles, but I had the strength to resist and hurried off to school. So এই গোটেইবিলাক বস্তু, বাহিৰৰ বস্তুখিনি গোটেই টেম্পটিং আছিল। ৰাস্তাতে আহি আছে, সি দেখিছে যে খুব ধুনীয়া এটা দিন, চৰাই চিৰিকটিয়ে মাতি আছে হাবি ৰাস্তাৰ দুয়োফালে। তাৰপিছত অলপ গৈ কিনে সি চ মিলটোৰ পিছফালে সেই পথাৰত
মুকলি পথাৰখনত আৰ্মিবিলাকে খেলি কি কৰি আছিল এক্সাৰচাইজ কৰি আছিল চ' এই গোটেইবিলাক দেখি তাৰ মনটো ভাল লাগিছিল আৰু সেইবিলাকতে তাৰ মনটো বহিছিল সি ভাবিছে যে স্কুলত গৈতো গালিয়ে খাব লাগিব বেলেগতো নাই তাতকৈ বাহিৰৰ কথা দেখোন ভালেই লাগিব কিন্তু এই টেম্পটেশ্যন যিটো তাৰ আহিছিল এই টেম্পটেশ্যনটো সি ৰখাব পাৰিছিল আৰু হাৰিড অফ টু স্কুল সি মানে স্কুললৈ বেগাবেগিকৈ গৈছিল টেম্পটেশ্যনবিলাক এনেকুৱা আৰু আমি যেতিয়াই কিবা এটা ভাল কাম কৰিব খোজোঁ বিভিন্ন টেম্পটেশ্যন আহে তুমি কিতাপখন লৈ পঢ়িব বহিবা টেবুলত অলপ দূৰত মোবাইলটো আছে আহিল নেকি টিং 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 মেছেজ মানে মনটো আমাৰ সিফালে যাব যে এইবিলাক হ'ল টেম্পটেশ্যন মানে লোভ দিয়ে আমাক আৰু তাৰপিছত মানে বেয়া বস্তুবিলাকৰ টেম্পটেশ্যনটো এনেও বেছি হয় বেয়া বস্তুবিলাক আমাৰ এজন ভাল ফ্ৰেণ্ডতকৈ আমি এজন বেয়া ফ্ৰেণ্ডৰ ফালে কেতিয়াবা অতি সোনকালে ঢাল খাওঁ কিয় জানানে কাৰণ বেয়া বস্তুটোৱে বেয়া যিটো ফ্ৰেণ্ড সেই বেয়া ফ্ৰেণ্ডটোৰ পৰা আমি কিছুমান আমি ভিতৰৰ পৰা বিচৰা বস্তু কিমান আমি সোনকালে পাওঁ আৰু সেইকাৰণে আমি বেয়া মানুহৰ ফালে বা বেয়া বস্তুৰ ফালে সোনকালে যোৱাৰ চান্স থাকে when I passed the town hall there was a crowd in front of the bulletin board তাৰপিছত ফ্ৰেণ্ড যে অকণমান আৰু গৈ দেখিলে তাৰ এটা টাউন হল এটা আছিল চৰকাৰী অফিচ এটা আছিল আৰু তাৰ সন্মুখত এখন বুলেটিন বৰ্ড আছিল বুলেটিন শব্দটো শুনিছানে বুলেটিন নিউজ অ'কে তো নিউজ বৰ্ড এখন আছিল তাত মানে তাত আজিৰ দৰেতো এনেকুৱা নিউজ চেনেল বা নিউজ পেপাৰ এইবিলাক নাছিল চ' তেতিয়া কি আছিল এটা ডাঙৰ অঞ্চলত ধৰা এটা চেণ্টাৰ জেগা যিটো চেণ্টাৰ জেগাত এখন এনেকুৱা ডাঙৰ বৰ্ড থাকে আৰু য'ত চৰকাৰী মানুহে আহি নিউজ কিছুমান লিখি দিয়ে সপ্তাহত হওক 5 দিনত হওক এনেকৈ লিখি দিয়ে আৰু তাত মানুহবিলাকে আহি ধৰা এখন গাঁৱৰ এজনে পঢ়িলেই হ'ল গৈ কিনে গোটেই গাঁওখনত ক'লে কথাটো চ' দেখিলে যে ক্ৰাউড জমা হৈছিল তাতে জনসমাৱেশ এটা দেখা পালে বুলেটিন বৰ্ডত ফৰ দ্য লাষ্ট 2 years অল আৱাৰ বেড নিউজ হেড কাম ফ্ৰম দেয়াৰ যোৱা 2 বছৰ ধৰি কেৱল বেয়া খবৰে আহিছে তাত ফ্ৰান্সৰ বাবে দ্য লছ বেটেলছ যুদ্ধত হাৰা খবৰ মানে ফ্ৰান্সৰ কোনোবা এখন ঠাই প্ৰুচিয়াৰ লগত হাৰিলে দ্য ড্ৰাফ্ট মানে নিযুক্তি সেনাবাহিনীত কিছুমান সৈন্য নিযুক্তি কৰা হ'ল কিন্তু এই নিযুক্তিবিলাক কেনেকুৱা ছিষ্টেমত কৰা হয় জানা যেতিয়া বিশ্বযুদ্ধ হৈছিল নহয় ভাৰতৰ কাৰোলগত যুদ্ধ লগা নাছিল কিন্তু ইংলেণ্ডৰ যুদ্ধ লাগিছিল আৰু ইংলেণ্ডৰ আণ্ডাৰত আমাৰ ভাৰতখন আছিল ব্ৰিটিছৰ আণ্ডাৰত ভাৰতখন আছিল গতিকে ইংলেণ্ডক যেতিয়া যুদ্ধ কৰিবৰ কাৰণে সৈনিক লাগে তেতিয়া কি কৰে তেওঁলোকে ভাৰতৰ পৰা সৈন্য লৈ যায় ভাৰতীয় মানুহবিলাকক কয় যে তহঁতৰ পৰা যিখিনি ডেকা ল'ৰা আছে আহি যা আৰু তাৰ বিনিময়ত তেওঁলোকে একো চেলাৰিও নেদে মৰিল মানুহবিলাক সেনেকৈ তেওঁলোকে লৈ গৈছিল ঠিক সেইদৰে ইয়াতো ফৰাচী মানুহবিলাকক তেনেকৈ যুদ্ধ সেনাবাহিনীত নিযুক্তি কৰাইছিল চ' ডেট ৱাজ এ ভেৰি বেড নিউজ দ্য অৰ্ডাৰ্ছ অফ দ্য কামাণ্ডিং অফিচাৰ আৰু কামাণ্ডিং অফিচাৰ মানে প্ৰুচিয়ান চলজাৰৰ যিবিলাক অফিচাৰ থাকে কামাণ্ডিং তেওঁলোকৰ যিবিলাক অৰ্ডাৰ আৰু সেই অৰ্ডাৰবিলাক সাধাৰণতে বেয়াই হৈছিল মানে কি কাৰ বাবে ফ্ৰান্সৰ মানুহৰ বাবে এণ্ড আই থট টু মাই চেল্ফ আৰু মই নিজে ভাবিছিলোঁ কোনে ভাবিছিল ফ্ৰেণ্ডছে উইদাউট ষ্টপিং সি মানে গৈও আছে ভাবিও আছে যে আজি কি খবৰ হ'ব পাৰে এই বুলেটিন বৰ্ডখনত হোৱাট কেন বি দ্য মেটাৰ নাও যে আজি কি মেটাৰ হ'ব পাৰে কি বিষয় হ'ব পাৰে যোৱা 2 বছৰ হয়তো তাত বেয়া নিউজেই আহি আছে ভাবিছে আৰু কিবা এটা বেয়া নিউজ আহিল দেন এজ আই হাৰিড বাই এজ ফাষ্ট এজ আই কুড গ' যেতিয়া মই যিমান পাৰোঁ বেগাই গ'লোঁ স্কুলৰ ফালে দ্য ব্লেক স্মিথ তাৰ এজন ৰাস্তাত ব্লেক স্মিথক লগ পালে ব্লেক স্মিথ মানে কি কোৱাচোন পঢ়িছেনে মনত ব্লেক স্মিথ মানে হ'ল কমাৰ আৰু কমাৰজনৰ নামটো এক্সামত কেতিয়াবা সোধে হোৱাট ৱাজ দ্য নেম অফ দ্য ব্লেক স্মিথ ডেট ফ্ৰেণ্ডছ মেড ইন দ্য ষ্ট্ৰীট তো তেওঁৰ নাম হ'ল ৱাষ্টাৰ স্পেলিংটো চাই ল'বা হু ৱাজ দিয়াৰ যোনে সেই বুলেটিন বৰ্ডখনৰ ওচৰত আছিল উইথ ইজ এপ্ৰেণ্টিছ মানে কি নতুনকৈ শিকি থকা এনেকুৱা কমাৰৰ তাত আমি গাড়ী গেৰেজত দেখা পাওঁ নতুনকৈ শিকিবৰ কাৰণে আহে যিবিলাকে অলপ কিবা পইচা পায় বা পইচা নলয় বাছ জাষ্ট কামটো শিকাৰ কাৰণে থাকে চ' তেনেকুৱা এজন এপ্ৰেণ্টিছ আছিল ৱাষ্টাৰৰ লগত আৰু তেওঁ দে ৱেৰ অলছ' ৰিডিং দ্য বুলেটিন কল্ড আফটাৰ মি মোক মাত দিছিল ড'ণ্ট গ' ছ' ফাষ্ট বয় যে ইমান বেগাই কিয় গৈছা ল'ৰা ইউ উইল গেট টু ইয়ৰ স্কুল ইন প্লেণ্টি অফ টাইম তুমি তোমাৰ স্কুলখন বহুত সময় আছে দিয়া পাই যাবা টেনশ্যন ল'ব নালাগে এতিয়া মই প্ৰথমতে কৈছিলোঁ যে সিদিনাখন তাৰ স্কুলত যাওঁতে দেৰি হৈছিল এই যে মানুহজনে তাক ক'লে যে ইমান বেগাই কিয় গৈছে যোৱা লাহে লাহে যোৱা পাই যাবা স্কুলখননো ক'ত যাব চ' যিটো সুৰত ক'লে এইটো তোমালোকে কি ভাবা ভাল সুৰত কৈছে নে ঠাট্টাৰ সুৰত কৈছে চ' অবভিয়াছলি ইট ৱাজ ইন এ ইনচাল্টিং মুডত কোৱা হৈছিল আই থট হি ৱাজ মেকিং ফান অফ মি মই ভাবিছিলোঁ যে তেওঁ নিশ্চয় মোৰ ফান বনাই আছে মানে কি মোক ইনচাল্ট কৰিছে এণ্ড উইচ এম হেমেলছ লিটিল গাৰ্ডেন অল আউট অফ ব্ৰেথ আৰু তাৰপিছত একে হোৱাওঁতে গৈ মই এম হেমেলৰ গাৰ্ডেনখন পালোঁ এম হেমেলৰ গাৰ্ডেন মানে যিখন স্কুলত সি পঢ়ে সেই স্কুলখনত কোনে টিচাৰ আছিল এম হেমেল আৰু এম হেমেলে সেই স্কুলখনৰে পিছফালে থাকে সেই কেম্পাছটোতে থাকে আৰু তেওঁ সেইবাবে যিখিনি সময় পায় সেই স্কুলখনৰ সন্মুখতে এখন গাৰ্ডেন তেওঁ সৃষ্টি কৰিছিল তোমালোকৰ ঘৰত গাৰ্ডেন আছেনে জনাবাচোন কাৰ ঘৰত গাৰ্ডেন আছে কাৰ ঘৰত
ফুল তোমালোকে নিজে ৰোৱা, বেলেগে দেউতাই ৰোৱা মায়ে ৰোৱা এইবিলাক বেলেগ কথা, তুমি নিজে ফুল ৰোৱা নে নাই মোক জনাবাচোন। আমাৰ ঘৰত বহুত ফুল আছে, প্ৰায় 1000 মান টাব আছে, ফুল আছে। তোমালোকে চাগে চাইছিলা ডিম্পুৰ ভিডিঅ' এটাত আমাৰ ঘৰখন দেখাইছিল। চ' এম এমেলেও তেনেকৈ তেওঁ যিখিনি সময় পাইছিল তেওঁ এনেকৈ ফুল ৰুই থৈছিল। আৰু মই ভাবোঁ তোমালোকে এইটো কৰিব লাগে। আজিকালি যিবিলাক গ্ল'বেল ৱাৰ্মিং হৈছে, কেইদিনমান আগতে ভূমিকম্পৰ কথা কৈছিলোঁ আমি। চ' আৰ্থৰ যিটো বেলেঞ্চ, সেই বেলেঞ্চটো লাহে লাহে নোহোৱা হৈ যাব ধৰিছে, অক্সিজেনৰ অভাৱ হৈছে। চ' অক্সিজেনটো আমাক দিয়া ফ্ৰীতে কোনে দি আছে? গছ গছনি দি আছে। চ' আমি যদি এডালো গছ আজি ৰুওঁ ন, এদিন ৰুওঁ, তেতিয়াহ'লে সেইডালৰ পৰা কিছু অক্সিজেন হ'লেও আমি বঢ়ালোঁ পৃথিৱীখনত। গতিকে উই শ্বুড ডু ডেট, উই শ্বুড ষ্টাৰ্ট ডুইং ডেট। আমি গছ ৰুব মানে ট্ৰাই কৰিব লাগে। ডাঙৰ কামটো নহয় এইটো, আমি এনেকৈ ৰুব পাৰোঁ। বা আমি এটা কাম কৰিব পাৰোঁ, তোমাৰ ধৰা ফ্ৰেণ্ড এজনৰ বাৰ্থডে, তুমি তেওঁক ধৰা কিতাপ এখন দিছা বা বেলেগ কিবা এটা গিফ্ট দিছা, তাৰ লগত যিকোনো গছপুলি এটা তুমি দিয়া আৰু তেওঁক ক'বা যে তুমি গছপুলিটো নিশ্চয় ৰুবা কিন্তু, বা ফটো এখন মাৰি দিবা। চ' সেইটো এটা ভাল ষ্টেপ হ'ব, কৰিব পাৰা তোমালোকে। এদিন মই তোমালোকক দেখাম দিয়া, আমাৰ ঘৰৰ কিমান ফুলবিলাক আছে এইবিলাক দেখাম। ইউজুৱেলি ৱেন স্কুল বিগেন দেয়াৰ ৱাজ এ গ্ৰেট বাছল। সাধাৰণতে যেতিয়া স্কুল বহে তেতিয়া খুব হুলস্থুল হোৱা দেখা যায়। which could be heard out in the street, যিটো ৰাস্তাৰ পৰাই শুনা হয়। দ্য অ'পেনিং এণ্ড ক্ল'জিং অফ ডেস্ক বেঞ্চবিলাক, ল'ৰা ছোৱালীবিলাকে যেতিয়া বহে একদম চাউণ্ড কৰে ন, থেকচি কিনে একদম জোৰত চাউণ্ড হয়। লেচনছ ৰিপিটেড ইন ইউনিশ্যন, একেলগে লেচনবিলাক মাতিব দিয়ে টিচাৰে ল'ৰাবিলাকক। এই তোমালোকে মাতিছিলা যে 1 1 2 1 2 3 মাতিছিলা নে নাই? চ' তেনেকুৱাকৈ একেলগে মাতিব দিছে টিচাৰবিলাকে। আমাকতো আমি যেতিয়া সৰু আছিলোঁ, আমাৰ পাঠশালাত পঢ়িছিলোঁ, তো আমি পাঠশালা মানে চৰকাৰী স্কুলবিলাকত পাঠশালা বুলি কয় যে, LP স্কুলত, তাতে আমাক এডাল আম আছিল আমাৰ স্কুলখনৰ কাষত, আৰু সেই আমডালৰ তলত বহিব দিছিল, ঘূৰণীয়াকৈ আৰু মাতিব দিছিল। এইবিলাক 3 বৰ্ণীয়া জাতীয় পতাকা আছিল, 1 × 1 ভাগবিলাক আছিল। চ' তেনেকৈ পঢ়িছিলোঁ আমি। ভেৰি লাউড, খুব ডাঙৰ ডাঙৰকৈ, উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ ইয়েৰ্ছ টু আণ্ডাৰষ্টেণ্ড বেটাৰ। চ' এইদৰে আমি হাতখন আমাৰ কাণত দি কিনে এনেকৈ মাতিব দিছিল, যাতে আমি ভালকৈ এইটো বুজি পাওঁ। এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবল, আৰু টিচাৰজনে মাজে মাজে ষ্টুডেণ্টে যদি বেছি হুলস্থুল কৰে, তেওঁৰ যিডাল এডাল মাৰি থাকে ন হাতত লৰুডাল, সেইডালেৰে তেওঁ কি কৰে তাতে টেবুলখনত মাৰি দিয়ে। বাট নাও ইট ৱাজ অল ছ' ষ্টিল, কিন্তু সিদিনাখন কোনো তেনেকুৱা ধৰণৰ চাউণ্ড তেওঁ নাছিল, মানে কি সেই স্কুলখনত ৰাস্তাৰ পৰা কোনো ধৰণৰ শব্দ শুনা পোৱা যোৱা নাছিল। তোমালোকে চাগে এতিয়াও যদি তোমালোকৰ নিজৰ পঢ়া স্কুলখনত যোৱা, হাইস্কুলখনত যোৱা, যেতিয়া স্কুল বহে ৰাস্তাৰ পৰা শুনিবাচোন হুলস্থুলবিলাক, আৰু তোমালোকৰ সেই নিজৰ দিনবিলাক মনত পৰিব। আই হেড কাউণ্টেড অন দ্য কমিশ্যন টু গেট টু মাই ডেস্ক উইদাউট বিং চিন। আৰু ফ্ৰেণ্ডছে সিদিনা তাৰ দুটা ভয় লাগি আছিল তেতিয়া। প্ৰথম কথা, সি স্কুলত সিদিনা দেৰিকৈ আহিছিল। 2 নম্বৰ কথা, তাৰ সেই যিখিনি মুখস্থ কৰিব দিছিল সেইখিনি কৰা নাছিল। চ' ভাবিছে মই গালিও খালোঁ মাৰো খালোঁ আজি। আৰু সি ভাবিছিল হি হেড কাউণ্টেড অন দ্য কমোশ্যন মানে হ'ল বাধা। সি ভাবিছিল যে মই যেতিয়া স্কুলত হাহাকাৰ হুলস্থুল হৈ থাকিব, সেই হুলস্থুলৰ মাজত সোমাই যাম। মানে হুলস্থুলটো এটা আমাৰ বেৰৰ নিচিনা হয়। মানে এটা ক্লাছ ধৰা হুলস্থুল হৈ আছে, তাৰ ক্লাছটো তুমি দেৰিকৈ আহিছা, সেই ক্লাছটোত সোমাবৰ বাবে তোমাৰ ইজি হ'ব নে এটা ক্লাছ খুব চিৰিয়াছ হৈ আছে, ল'ৰা ছোৱালীবিলাকে টিচাৰজনৰ কথা মন দি শুনি আছে, তেতিয়া সোমাবৰ বাবে ইজি হ'ব কোৱাচোন? চ' ক্লাছটোত যেতিয়া বেছি হুলস্থুল হৈ থাকিব, তেতিয়া তুমি সোমাবৰ বাবে ইজি পাবা, কাৰণ তেতিয়া ল'ৰা ছোৱালীবিলাকৰ এটেনশ্যনটো তোমাৰ ওপৰত নাথাকিব। কিন্তু যেতিয়া ক্লাছটো সম্পূৰ্ণ চিৰিয়াছ হৈ থাকিব, তুমি যেতিয়া সন্মুখৰ দুৱাৰেৰে সোমাবা ক্লাছটোত, তেতিয়া কি হ'ব, সকলোৱে তোমাৰ ফালে ঘূৰি যাব আৰু তুমি বহুত অকৱাৰ্ড ফিল কৰিবা। বাট অফক'ৰ্ছ ডেট ডে এভৰিথিং হেড টু বি কুৱাইট এজ ছানডে মৰ্ণিং। কিন্তু সিদিনাখন স্কুলখনৰ পৰিৱেশটো কেনেকুৱা আছিল? ছানডে মৰ্ণিঙৰ নিচিনা আছিল। এক্সামৰ সোধে কিয় ছানডে মৰ্ণিঙৰ নিচিনা আছিল বুলি কৈছে। বিকজ ছানডে মৰ্ণিঙত কিয় হয়? স্কুলৰ কেম্পাছটো সম্পূৰ্ণ চাইলেণ্ট থাকে, বিকজ নবডি গ'জ টু ডেট স্কুল। মানে ৰবিবাৰে তোৰ স্কুলত কোনো নাযায়। চ' স্কুলখন সম্পূৰ্ণৰূপে এটা শান্ত পৰিৱেশত থাকে। চ' সিদিনাও সেনেকুৱা এটা পৰিৱেশে আছিল। সেইকাৰণে কৈছে যে ইট ৱাজ লাইক ছানডে মৰ্ণিং। থ্ৰু দ্য উইণ্ড' আই চ মাই ক্লাছমেটছ। সেই ক্লাছটোত সোমোৱাৰ আগতে কি কৰিছে, চাই লৈছে খিৰিকীৰে তাৰ ক্লাছমেটকেইটা ক'ত বহিছে। তোমালোকৰ চাগে এইটো কৰা নেকি? ক্লাছত ধৰা দেৰিকৈ আহিছা, এতিয়া সোমাব লাগে, আগে পাৰিলে চাই লোৱা ফ্ৰেণ্ডকেইটা ক'ত বহিছে তোমাৰ। নহ'লে ক্লাছটোত সোমোৱাৰ লগে লগে চবৰে এটেনশ্যনটো তোমাৰ ওপৰত থাকেতো, তো তুমি অলপ বিচাৰিব দিগদাৰ লাগে। মানে অধিক মাছত বগলীকণা টাইপৰ যিটো হয়, আৰু মানে কোনখিনিত আছে ফ্ৰেণ্ডকেইটা লাষ্টত গৈ কিনে তোমাৰ হয়তো এনিমিগৰাকীৰ কাষতো বহিব লাগিব পাৰে। তুমি হঠাৎ গৈ কিনে ছাৰে কৈ দিব ইয়াতে বহ। চ' সি আগে চাই লৈছে তাৰ ক্লাছমেটে অলৰেডি ইন দেয়াৰ প্লেচেছ, তেওঁলোকে নিজৰ নিজৰ ঠাইত অলৰেডি বহিছিল। এণ্ড এম হেমেল ৱাকিং আপ এণ্ড ডাউন উইথ হিজ টেৰিবল আইৰণ ৰুলাৰ। আৰু এম হেমেল টিচাৰগৰাকীয়ে তেওঁ ক্লাছটোত ইফালৰ পৰা ইফালে গৈ আছিল, হাতত সেই এডাল লোহাৰ মাৰি এডাল লৈ, আণ্ডাৰ হিজ আৰ্ম, তেওঁৰ হাতৰ তলত লৈ।
I had to open the door and go in before everybody. আৰু মই দুৱাৰখন খুলিব লগা হৈছিল আৰু দুৱাৰখন খুলি সকলোৰে সন্মুখেৰে যাব লগা হৈছিল চ' তাৰ বহুত লাজ লাগিছিল লগতে ভয়ো খাইছিল ইউ কেন ইমাজিন হাউ আই ব্লাষ্ট এণ্ড হাউ ফ্ৰাইটেন আই ৱাজ তোমালোকে নিজেই এইটো কল্পনা কৰি ল'ব পাৰা মই কিমান ভয় খাইছিলোঁ বা কিমান লাজ পাইছিলোঁ বাট নাথিং হেপেন কিন্তু একোৱেই নহ'ল MML তাক গালি নাপাৰিলে MML saw me and said MML মোৰ ফালে চালে আৰু ক'লে very kindly go to your place quickly little France France তুমি যোৱা তোমাৰ নিজৰ ঠাইত বহাগৈ we were beginning without you যে আজি আমি তুমি নাহাকৈ ষ্টাৰ্ট কৰিলোঁ গতিকে তুমি যোৱা তোমাৰ ঠাইত বহাগৈ চ' এইটো কি হ'ল সি ভাবাতকৈ বহুত বেছি এটা বেলেগ পৰিৱেশ সি পালে সি ভাবিছিল স্কুলত সোমোৱাৰ লগে লগে টিচাৰে তাক আগে মাৰিব গালি পাৰিব কিন্তু হি ৱাজ কোৱাইট ছাৰপ্ৰাইজ টু চি MML's বিহেভিয়াৰ MMLৰ বিহেভিয়াৰ দেখি কিনে সি ট'টেলি ছাৰপ্ৰাইজ হৈছিল আৰু এনেকুৱা তিনিটামান বস্তু আছে যিকেইটাৰ বাবে হি উইল বি ছাৰপ্ৰাইজ সেই স্কুলটোৰ ভিতৰত থকা কিছুমান বস্তুৰ বাবে সি ছাৰপ্ৰাইজ হ'ব সেইদিনাখন চ' সেই ছাৰপ্ৰাইজকেইটা কি হ'ব আৰু তাৰপিছত কেনেকৈ লেচনটো আগবাঢ়িব আমি নেক্সট লেচনটোত এইখিনি মানে নেক্সট ক্লাছত মই এইখিনি তোমালোকক ক'ম চ' এতিয়ালৈকে এইখিনিত যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক তোমালোকে সুধিবা থেংক ইউ